মোবাইলৰ বিলৈ নাটিকাখনিৰ আৰম্ভণিতে মঞ্চৰ আঁৰ কাপোৰখন জাপ খাই থাকিব। তাৰ পাছত লাহে লাহে মুকলি হ'ব। মোবাইল আৰু ৰেডিঅ'ৰ কথোপকথন চলি থাকিব। আজিহে অলপ জিৰণি পালো, বুজিছানে? এৰা, কথাটো ময়ো মন কৰিছো। তোমাক চাগে আজি গৰাকীয়ে লৈ যাবলৈ পাহৰিলে, নহয়নে বাৰু? নকবা আৰু, কেতিয়াবা যে উশাহ লবলৈও আহৰি নাপাওঁ। তোমাক দেখোন গৰাকীয়ে এৰিয়েই নিদিয়া হৈছে। বোলো কথাটোনো কি, কোৱাচোন কোৱা। ইণ্টাৰনেটৰ বাবে এই অৱস্থা, বুজিছানে? ইণ্টাৰনেটৰ সংযোগেৰে কম সময়ত বহু কাম হয়। তাতে আকৌ যিহে নতুন নতুন সুবিধা থকা এপ, একেবাৰে তত নোপোৱা হলো। মোৰ অনুষ্ঠানসমূহো তোমাৰ জৰিয়তে শুনিব পৰা হ'ল। সেয়ে মোৰ ব্যস্ততা কমিল। এনেতে টেলিভিছনৰ প্ৰৱেশ। তোমালোকক যে লগত লৈ নুফুৰে হাৰি গৈছা, মোকতো এৰিয়েই নিদিয়ে। ঠিকেই কৈছা তুমি, মোক লগততো নিনিয়েই, বহুদিনলৈ আকৌ খুলিয়েই নাচায়। আগতে আমি কিমান যে কাম কৰিলো, কত গান, নাটক, বাতৰি শুনালো, এতিয়া আকৌ আমিয়ে লাগি হলো। হ'ব দিয়া, আজিকালি তোমালোকৰ কামবোৰো ময়ে কৰো। কথা পতা, নাচ গান, খেলা ধূলা, দেখা শুনা, এইবোৰতো আছেই। খবৰ পঠিওৱা, খবৰ লোৱা আদি কামবোৰো ময়ে কৰো। এৰা, কিনো কম, আজিকালি আমাৰ লগতো কিছুমান এপ ভৰাই লয়। এইবোৰৰ জৰিয়তেও ঢেৰ কাম কৰে, বুজিছা? পঢ়া শুনা, ৰেল বাছৰ টিকট কটা, টকা পইচাৰ লেনদেন, বজাৰ সমাৰ আদি সকলো কাম, বুজিছানে? আৰু এটা কথা, অকমানিহঁতেও যে তোমাক নেৰা হৈছে, এইটোহে বৰ বেয়া হৈছে। এইদৰে তোমালৈ একেৰাহে চাই থাকিলেচোন ভাল নহব। আৰু এটা বেয়া কথা হৈছে জানা, মোক নাপালে কোনোৱে খোৱা লোৱা, পঢ়া শুনা সকলো বাদ দিয়ে।